শিলচর শহরের আশ্রম রোডের গুলি চালনার ঘটনায় গ্রেফতার দুই মিজো যুবক, বাজেয়াপ্ত নগদ টাকা সহ আগ্নেয়াস্ত্র। উল্লেখ্য, গত শনিবার শহরের আশ্রম রোডে এক ব্যক্তিকে গুলি করে পালিয়েছিল দুষ্কৃতীরা। ঘটনার পর অভিযুক্তদের খোঁজে অভিযানে নামে কাছাড় পুলিশ। পরে ঘটনায় জড়িত দুই মিজো যুবককে গ্রেফতার করে পুলিশ। মাঝমদিয়া আশ্রম রোডত এটা গুলি চালনাৰ ঘটনা আমাৰ দৃষ্টিগোচৰ হয়। কোনোবা অচিনাকি দুৰ্বৃত্তকাৰীয়ে তেওঁলৈ লক্ষ্য কৰি গুলি কৰিছে বুলি এটা খবৰ আহিলে, খবৰ অহাৰ লগে লগে আমি ইমিডিয়েট সকলো জিলাখনত আমি এলাৰ্ট কৰি দিওঁ। এলাৰ্ট কৰি দিয়াৰ পিছত আমি হস্পিটেল ৰোড আৰু যিটো 0 পইণ্ট আছে, সেই 0 পইণ্টত নেশ্যনেল হাইৱেত আমি দুজন ব্যক্তিক কৰায়ত্ব কৰোঁ। কৰায়ত্ব কৰি যেতিয়া সোধপোছ কৰোঁ, সোধপোছ কালত দেখা গ'ল যে এই দুজন ব্যক্তিক আমি পাইছিলোঁ। এজন নাম ডেভিড মাৰ আৰু দ্বিতীয়জনৰ হ'ল খ্ৰীষ্টফাৰ ভালনাকপাৰ। তেওঁলোক দুয়োজনৰ ঘৰ টাইকুৱাল পুলিচ ষ্টেচন আৰু আইজল, মিজোৰাম। এই দুইজন ব্যক্তিক যেতিয়া সোধপোছ কৰোঁ আৰু খানতালাচী চলাওঁ, তেওঁলোকৰ পজিশ্যনৰ পৰা আমি এটা অষ্ট্ৰিয়ান মেড ব্লক এটা এয়াৰ গান আমি তেওঁলোকৰ পৰা ৰিকভাৰ কৰোঁ। তাৰ লগতে আমি এটা মেগাজিন ৰিকভাৰ কৰোঁ। 22 জাই এয়াৰ গানৰ গুলি আমি তেওঁলোকৰ পৰা উদ্ধাৰ কৰোঁ। এটা এপল আইফোন, এপল চাৰ্জাৰ, ৰিজাৰ্ভ বেগ আৰু এটা হিৰো X+ মটৰচাইকেলখনৰ নাম্বাৰ হৈছে MZ01AC0336। এইকেইটা তেওঁলোকৰ পৰা লাভ কৰোঁ আৰু লাভ কৰাৰ পাছত তেওঁলোকৰ যেতিয়া আমি থৰো ইণ্টাৰগেশ্যন কৰোঁ, সোধপোছ কৰোঁ, সোধপোছৰ কালত তেওঁলোকে স্বীকাৰ কৰিছে যে তেওঁলোকেই এই গুলীচালনাৰ ঘটনাত এয়াৰ গানৰ জৰিয়তে তেওঁলোকে গুলীচালনা সংগঠিত কৰিছিলে আশ্ৰম ৰোডত। আৰু তেওঁলোকে বিভিন্ন ধৰণৰ এনেধৰণৰ এক্সটৰ্চন কাৰ্যৰ লগত জড়িত আছে। আৰু তাৰ লগতে আমি যেতিয়া বাকী তদন্ত কৰোঁ, তেতিয়া দেখা গৈছে যে তেওঁলোক ড্ৰাগছ সৰবৰাহকাৰীৰ লগত কিছু পৰিমাণে জড়িত হৈ আছে আৰু তেওঁলোকৰ কিছুমান লেনদেনক লৈ, আৰ্থিক লেনদেন লৈ তেওঁলোকে এই ঘটনা সংগঠিত কৰিছে। প্ৰাৰম্ভিক তদন্তৰ কালত দেখা গৈছে যে তেওঁলোকে কোনোবা এনেকুৱা অসামাজিক সংগঠনৰ লগত হয়তো জড়িত হ'ব পাৰে। আমি সন্দেহ কৰিছোঁ আৰু সেইকাৰণে আমাৰ জোৰ তদন্ত চলাই আছোঁ। প্ৰিলিমিনাৰী